নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ' যিটো টপিক হয়, আমাৰ এজন লাৰ্নাৰৰ ফৰমাইছ অনুসৰি বনোৱা হৈছে। কেইদিনমানৰ আগতে সেই লাৰ্নাৰজনে কৈছিলে যে এই টপিকটোৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। টপিকটো হৈছে ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টৰ যিটো ছেকশ্যন 35ত আছে ডক্ট্ৰিন অফ ইলেকশ্যন। চ' টপিকটো বহুতেই ইম্পৰ্টেণ্ট হয় যিমানখিনি ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টত বস্তু আছে। চ' আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টৰ যিটো ছেকশ্যন 35ত থকা ডক্ট্ৰিন অফ ইলেকশ্যন, এই ডক্ট্ৰিনটো আমাৰ জেনেৰেল অৰ্থত আমি যিটো ইলেকশ্যন মানে বুজোঁ তাৰ লগত প্ৰায় অলপ একেই হয়। ইলেকশ্যন মানে এইটোৱে যে বহুতবিলাকৰ বস্তুৰ মাজত আমি যিকোনো এটা বস্তু বাছি ল'ব লাগে। চ' এই ডক্ট্ৰিনটো প্ৰিন্সিপল অফ ইকুইটিৰ ওপৰত বেছ কৰি বনোৱা হৈছিলে আৰু এই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টৰ ডক্ট্ৰিনটো অনুসৰি ইয়াতো এজন পাৰ্টি মানে ইয়াত প্ৰপাৰ্টি অ'নাৰক বুজাইছে। চ' সেই অ'নাৰজনে দুটা ইনকনচিষ্টেণ্ট ৰাইটৰ পৰা যিকোনো এটা ৰাইট তেওঁ ইলেকশ্যন কৰি ল'ব লাগে আৰু তেওঁ যিদৰে ইলেকশ্যন কৰিব সেই ৰাইটখিনি মানে এটাৰ পৰিৱৰ্তে আনটো একে সময়তে তেওঁ দুটা ৰাইট কেতিয়াও বাছি ল'ব নোৱাৰে। আৰু এনেকুৱাও হ'ব নোৱাৰে যে দুইটা ৰাইটৰ ভিতৰত যিখিনি ভাল লগা হয় সেইখিনি তেওঁ নিজৰ লগত ৰাখিছে আৰু যিখিনি তেওঁৰ কাৰণে বেনিফিচিয়েল নহয় সেইখিনি তেওঁ ডিছএপ্ৰুভ কৰিছে, তেনেকুৱাও হ'ব নোৱাৰে। কাৰণ এই ডক্ট্ৰিনটো এটা লেটিন মেক্সিমৰ ওপৰত বেছ কৰি আহিছে। মেক্সিমটো হৈছে কিউড এপ্ৰ'বো নান ৰিপ্ৰ'বো, যাৰ মিনিংটো হৈছে যে যিটো বস্তু এপ্ৰুভ কৰা যায় সেইটো কেতিয়াও ডিছএপ্ৰুভ কৰিব পৰা নাযায়। কিন্তু এইটো সঁচা কথা যে তেওঁ এপ্ৰ'বেট আৰু ৰিপ্ৰ'বেট দুইটা একে সময়তে কৰিব নোৱাৰে। তাৰমানে দুইটা ৰাইটৰ ভিতৰত যিকোনো এটা ৰাইটে বাছি ল'ব লাগিব আৰু আনটো তেওঁ বাছি ল'ব নোৱাৰে। এতিয়া আহা ডক্ট্ৰিনটো আমি এটা ডায়েগ্ৰামৰ সহায়ত বুজিব ট্ৰাই কৰিম। চ' ইয়াত এজন পাৰ্চন হয়, তেওঁ বিক এটা অফাৰ দিছে প্ৰপাৰ্টি এটা ট্ৰান্সফাৰ কৰিবৰ কাৰণে, কিন্তু প্ৰপাৰ্টিটোৰ ৰিয়েল অ'নাৰটো হৈছে চি। চ' প্ৰপাৰ্টিটোৰ ভেলু হৈছে 800 ৰুপিজ, কিন্তু একে সময়তে তেওঁ চিক কৈছে যে যদিও তেওঁ প্ৰপাৰ্টিটো বিক 800 ৰুপিজত মানে ট্ৰান্সফাৰ কৰিব তাৰ পৰা বেনিফিটটো আহিব 1000 ৰুপিজ। গতিকে তেওঁ চিক সেইটো বস্তু অফাৰ দিব যে তেওঁ যদি প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰি দিবলৈ মানে পাৰ্মিশ্যনটো দিয়ে তেতিয়া তেওঁ বেনিফিট পাব 1000 ৰুপিজত। গতিকে এতিয়া চিৰ ওচৰত সেই অপশ্যনটোৱে আহিব ইলেকশ্যন কৰিবৰ কাৰণে এজ এ অ'নাৰ যে তেওঁ সেই প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিব নে প্ৰপাৰ্টিটোৰ পৰা যিটো বেনিফিট হ'ব সেই বেনিফিটটো তেওঁ ৰিটেইন কৰিব। তাৰমানে ইলেকশ্যন মানে সেইটোৱে বুজাইছে সেই প্ৰপাৰ্টিটোৰ মাজত আৰু সেই প্ৰপাৰ্টিটোৰ পৰা যিটো বেনিফিট হ'ব তাৰ ভিতৰত মানে চি এজ এ অ'নাৰ হিচাপে কোনটো বস্তু ইলেকশ্যন কৰিব। চ' ডক্ট্ৰিন অফ ইলেকশ্যন তোমাৰ এপ্লিকেবল হ'বলৈ হ'লে কিছুমান কণ্ডিশ্যনছ ফুলফিল হ'ব লাগিব। প্ৰথমতে এজন পাৰ্চন লাগিব এই ডায়েগ্ৰামটোত দেখুওৱাৰ দৰে যিয়ে নেকি সেই প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে মানে প্ৰফেচেছ কৰিব। চ' ইয়াত তোমালোকে কনফিউজন নহ'বা যে এজন অ'নাৰ হ'লেহে প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিব পাৰে, এজন কিন্তু অ'নাৰ নহয়। চ' ইয়াত অ'নাৰ নোহোৱাকৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে জাষ্ট কণ্ট্ৰেক্ট বা এৰেঞ্জমেণ্টছহে কৰিছে। যদিও অ'নাৰ নহয় তেওঁ কিন্তু প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিব নোৱাৰে। এইটো ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টৰ যিটো ফেক্ট হয় সেইটোৱে হয় যে এজন অ'নাৰে প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিব, কিন্তু এই ডক্ট্ৰিন অফ ইলেকশ্যনত নামৰ যিজন মানুহ অ'নাৰ নহয় তেওঁ প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে জাষ্ট কণ্ট্ৰেক্ট বা এৰেঞ্জমেণ্টছহে কৰিছে, তেওঁ অ'নাৰ নহয়। চ' সেই ফেক্টটো মেটাৰ নকৰে তেওঁ অ'নাৰ হয় কি নহয়, কিন্তু সেই প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে তেওঁ এৰেঞ্জমেণ্ট কৰিব পাৰে। তাৰপিছত নেক্সট কণ্ডিশ্যনটো হ'ল যেতিয়া এনেকুৱা ধৰণে প্ৰপাৰ্টিটো ট্ৰান্সফাৰ হ'ব সেই প্ৰপাৰ্টিটো ট্ৰান্সফাৰৰ পৰা কিছুমান বেনিফিট এৰাইজ হ'ব লাগিব আৰু এই বেনিফিটখিনি সেই অ'নাৰজনৰ কাৰণে ডাইৰেক্ট হ'ব লাগিব। চ' এনেকুৱা হ'ব নালাগে ধৰা চিৰ প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিব বিচাৰিছে, অলৰেডি মই ক'লোৱেই। চ' এই প্ৰপাৰ্টিটোৰ পৰা যিটো বেনিফিট হ'ব সেইটো চিৰ কাৰণে ডাইৰেক্ট হ'ব লাগিব। অৰ্থাৎ চিৰ প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিছে আৰু বেনিফিটটো তেওঁ দি আছে চিৰ যদি কোনোবা ফেমিলিৰ সদস্যক দিছে। চ' সেই ফেমিলি সদস্য থ্ৰুৱেদি যদি চিলৈ বেনিফিটটো যাব খোজে সেইটো ডাইৰেক্ট নহয়, সেইটো ইনডাইৰেক্টেই হ'ব। গতিকে যদি চিৰ প্ৰপাৰ্টি ট্ৰান্সফাৰ কৰিব বিচাৰিছে চ' বেনিফিটটো চিক ডাইৰেক্টে দিব লাগিব। তাৰপিছত নেক্সট যিটো কণ্ডিশ্যন হয় যিটো ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি আৰু বেনিফিট এটা ট্ৰেঞ্জেকশ্যনৰ পৰাই এৰাইজ হ'ব লাগিব। অৰ্থাৎ
ইয়াত আমি যেটো কৈছো ডায়াগ্ৰামটোত এ সি প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিব বিচাৰিছে সেইটো এটা ট্ৰানজেকচন হয় আৰু এ সি কে প্ৰপাৰ্টিটোৰ পৰা এটা বেনিফিট দিব খুজিছে সেইটো এটাও ট্ৰানজেকচন হয় গতিকে যেটো প্ৰপাৰ্টি লৈ পেলাই তেওঁলোকৰ মাজত কন্টেক্ট আৰম্ভ হৈছে সো বেনিফিটৰ যেটো ট্ৰানজেকচন আৰু প্ৰপাৰ্টিটো যেটো ট্ৰানজেকচন সেইটো মানে একেটা ট্ৰানজেকচনে পাৰ্ট হ'ব লাগিব সো এটো নেসেসারি নহয় যে দুইটা ট্ৰানজেকচন এখন ইনস্ট্ৰুমেন্টৰ থ্ৰুদি হ'ব লাগিব অৰ্থাৎ এখন ডিডে হ'ব পাৰে সো পাৰ্টিয়ে যদি বিচাৰে ট্ৰান্সফাৰ প্ৰপাৰ্টিৰ কাৰণে এখন ডিড আৰু ট্ৰান্সফাৰটো বেনিফিট কনফাৰ কৰিবৰ কাৰণে এখন ডিড দুখনকৈ বনাব পাৰে আৰু সেই দুইখন ইনস্ট্ৰুমেন্ট যদিও পাৰ্টিয়ে এক্সিকিউট কৰি আছে কিন্তু তাৰ মেইন যেটো উদ্দেশ্য এটা ট্ৰানজেকচনৰ কাৰণে হ'ব লাগিব আৰু নেক্সট কন্ডিশনটো হ'ল ওনাৰ জনে ইলেকশন কৰিব লাগিব তো ইলেকশন তো কিহৰ মাজত কৰিব হে বেনিফিট আৰু প্ৰপাৰ্টিটোৰ মাজত যদি তো বেনিফিট খিনি ল'ব বিচাৰিছে তেতিয়া তো প্ৰপাৰ্টিটো ৰাখিব নোৱাৰিব আৰু যদি তো প্ৰপাৰ্টিটো ৰিটেইন কৰিব বিচাৰিছে তেনেহলে তো বেনিফিট খিনি ৰিজেক্ট কৰিব লাগিব সো এই ক্ষেত্ৰত যেতিয়া এজন প্ৰপাৰ্টি ওনাৰে ইলেকশন কৰিব তেওঁ যেটো কেপাসিটি হয় এটাই হ'ব লাগিব অৰ্থাৎ তেওঁ সেই একে সময়তে যদি প্ৰপাৰ্টিটো ওনাৰো হয় আৰু একে সময়তে তো প্ৰপাৰ্টিটো ধৰা গাৰ্ডিয়ান হয় সো তো দুটা কেপাসিটি হয় তেনেকুৱা দুটা কেপাসিটি তেওঁ থাকিব নালাগিব তো এজ এ ওনাৰ হিচাপে থাকিব লাগিব তেতিয়াহে তো প্ৰপাৰ্টিটোৰ সাপেক্ষে যেটো ইলেকশন কৰিব পাৰিব সো এইখিনিতে আৰু এটা ইম্পৰ্টেন্ট কন্ডিশন আছে সো ওনাৰ জনে যদি বেনিফিটটো ইলেকশন কৰা নাই অৰ্থাৎ তো প্ৰপাৰ্টিটো ৰিটেইন কৰি আহিছে সো সেই সময়ত সেই বেনিফিটটো তেওঁ যেটো দিয়া হৈছিল সেইটো তেওঁ ফৰফিট হৈ যাব আৰু সেই বেনিফিটটো জেগাত যদি তেওঁ সেই কন্টেক্টটো হোৱাৰ সময়ত যদি অন্য বেনিফিট ল'ব পাৰিব বুলি যদি ওনাৰজনক কোৱা হৈছিল সো প্ৰথম বেনিফিটটো ৰিজেক্ট কৰাৰ পৰিৱৰ্তে তেওঁ সেই সেকেন্ড বেনিফিটটো তেওঁ ইলেকশন কৰিব পাৰে আৰু এইটো কথা ঠিক তেওঁ যদি বেনিফিট লয় তেন্তে তেওঁ প্ৰপাৰ্টিটো ৰাখিব নোৱাৰে আৰু যদি তেওঁ প্ৰপাৰ্টিটো ইলেকশন কৰিছে তেতিয়া তেওঁ বেনিফিটটো ৰাখিব নোৱাৰে আৰু এটা ক্ৰাইটেৰিয়া আছে যেতিয়া ইলেক্টৰ মানে ওনাৰজন যেতিয়া এই প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰা সময়ত লিগেলি কেপেবল হ'ব লাগিব তেওঁ যদি কিবা ক্ষেত্ৰত যদি ডিসএবিলিটি আছে অৰ্থাৎ যদি ওনাৰজন মাইনৰ হয় বা লিগেলি ডিসএবল হয় সো তেওঁ যেতিয়া মেজৰ হ'ব তেতিয়াহে ইলেকশন কৰিব পাৰিব আৰু সেই ডিসএবিলিটিটো যেতিয়ালৈকে তেওঁৰ ওচৰত থাকিব তেতিয়ালৈকে তেওঁ কোনো ধৰণৰ ইলেকশন কৰিব নোৱাৰে এইখিনি আমি ওনাৰৰ পাৰ্টত পঢ়ি আছিলো সো আৰম্ভ ডক্ট্ৰিনটো কেনেকৈ হৈছিল এ নামৰ এজন মানুহ যি ওনাৰ নহয় তেওঁ সি নামৰ মানুহজন অৰ্থাৎ ওনাৰৰ প্ৰপাৰ্টিটো বিক ট্ৰান্সফাৰ কৰিবলৈ বিচাৰিছিল এতিয়া আমি যোনে ট্ৰান্সফাৰ কৰে আমি জানো সেইজন ট্ৰান্সফাৰৰ হয় আৰু যাৰলৈ ট্ৰান্সফাৰ কৰা হয় সেইজন হয় ট্ৰান্সফাৰাৰী এতিয়া ইলেকশনৰ যেটো কনসিকুৱেন্সটো কি হৈছে যে ওনাৰজনে হয় প্ৰপাৰ্টিটো ইলেকশন কৰিছে তেন্তে হলে তেওঁ বেনিফিটটো ইলেকশন কৰা নাই অৰ্থাৎ যদি ওনাৰজনে বেনিফিটৰ এগেইনষ্টত ইলেকশন কৰিছে অৰ্থাৎ প্ৰপাৰ্টিটো ৰাখিছে বেনিফিটটো লোৱা নাই যদি ট্ৰান্সফাৰাৰীজন ডিসএপইন্টেড হৈ যায় অৰ্থাৎ তেওঁটো কিছুমান আশা বান্ধি ৰাখিব যে প্ৰপাৰ্টিটো পাব বুলি সো এই ক্ষেত্ৰত সেই ট্ৰান্সফাৰাৰীজনৰো কিছুমান ৰাইট আছে ট্ৰান্সফাৰটো যদি গ্ৰছিয়াছ মানে যেটো কনসিডাৰেশন নোহোৱাকৈ ট্ৰান্সফাৰ হৈছিল আৰু অথবা যদি ট্ৰান্সফাৰটোৰ কাৰণে যদি কনসিডাৰেশনো লোৱা হৈছিল বা উইদাউট যদি কনসিডাৰেশনো হৈছে আৰু তেনে ক্ষেত্ৰত ধৰা এ নামৰ মানুহজন অৰ্থাৎ যিজনে ট্ৰান্সফাৰ কৰিম বুলি কৈছিল সেইজন যদি ঢুকাই যায় বা ইনকেপেবল হৈ যায় তেতিয়া সেই ট্ৰান্সফাৰাৰীজনে এটা ৰিজনেবল কম্পেনসেশন পাব আৰু এ ঢুকাই যোৱাৰ কাৰণে তেওঁ লিগেল ৰিপ্ৰেজেন্টেটিভে সেই ৰিজনেবল কম্পেনসেশনটো ট্ৰান্সফাৰাৰীজনক দিব লাগিব সো ৰিজনেবল কম্পেনসেশন মানে সেইটোৱে বুজাইছে এটা এমাউন্ট হ'ব যিটো এমাউন্টক তেওঁ প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰিম বুলি কৈ আছিল প্ৰায় সেই এমাউন্টৰ সমানে হয় সো তোমালোকৰ কিতাপত এটা এক্সাম্পল আছে এক্সাম্পলটোকে মই ইয়াত উল্লেখ কৰিছো আৰু এই এক্সাম্পলটোত সি নামৰ এজন মানুহ যি নেকি এটা প্ৰপাৰ্টি ওনাৰ হয় প্ৰপাৰ্টিটো আছিল সুলতানপুৰত আৰু তাৰ ভ্যালুটো আছিল 800 rupees আৰু এ নামৰ মানুহজনে সেই প্ৰপাৰ্টিটোকে গিফটৰ থ্ৰুদি ট্ৰান্সফাৰ কৰিব বিচাৰিছিল বিক আৰু তাৰ ভ্যালুটো বিৰ কাৰণে 800 rupees আছিল কিন্তু একে সময়তে এ আৰু এটা ইনস্ট্ৰুমেন্ট বনালে যি নেকি প্ৰপাৰ্টিটো ভ্যালুটো বহাই 1000 কৰিলে আৰু সেই ইনস্ট্ৰুমেন্টটো অফাৰ কৰিলে কাক সি সো সি এজ এ ওনাৰ
তেওঁ ইলেকশ্যন কৰিব লগা হৈছিলে হয় বেনিফিটটোৰ কাৰণে নহ'লে সেই প্ৰপাৰ্টিটোৰ কাৰণে আৰু এই উদাহৰণটোত চিয়ে সেই গিফ্টটো তেওঁ ৰিজেক্ট কৰিলে অৰ্থাৎ বেনিফিটটো ৰিজেক্ট কৰিলে আৰু তেওঁ যিটো প্ৰপাৰ্টি আছিল সেই প্ৰপাৰ্টিটোকে ৰিটেইন কৰি ৰাখিবৰ কাৰণে ইলেকশ্যন কৰিলে এই ইলেকশ্যনটো হোৱাৰ সময়তে সেই এ নামৰ মানুহজন যিজনে সেই ট্ৰান্সফাৰ কৰিব বিচাৰিছিলে তেওঁ ঢুকাই গ'ল আৰু ঢুকাই যোৱাৰ কাৰণে ইলেকশ্যনটো সম্পূৰ্ণ নহ'ল চ' ইয়াৰ কাৰণে এ নোহোৱা অৱস্থাত তেওঁ যিখিনি ৰিপ্ৰেজেণ্টেটিভ আছিলে মানে এৰ যিখিনি ৰিপ্ৰেজেণ্টেটিভ আছিলে আৰু সেই ৰিপ্ৰেজেণ্টেটিভজনে সেই 1000 ৰুপিজৰ পৰা 800 ৰুপিজটো বিগ পে' কৰিব লগা হৈছিলে চ' এইটো আমাৰ ইণ্ডিয়ান ল'ৰ প্ৰিন্সিপল আছিলে কিন্তু ইংলিছ ল'ত এই চিটুৱেশ্যনটো ডিফাৰেণ্ট হয় অৰ্থাৎ যেতিয়া এজন অ'নাৰে ইলেকশ্যন কৰে এগেইনষ্ট দ্য ট্ৰান্সফাৰ অৰ্থাৎ তেওঁ যদি বেনিফিটটো নলয় প্ৰপাৰ্টিটো ৰিটেইন কৰিম বুলি যদি তেওঁ ইলেকশ্যন কৰে তাত কিন্তু ইংলিছ ল'ত সেই ট্ৰান্সফাৰৰ জনৰ কোনো ধৰণৰ লায়াবিলিটি নাথাকে তাত যিজন অ'নাৰে ৰিজেক্ট কৰিব তেওঁৱে সেই ট্ৰান্সফাৰাৰীজনক মানে কম্পেনচেশ্যন দিব লাগে তাৰপিছত আৰু এই ইলেকশ্যন কৰা এটা টাইম পিৰিয়ড আছে টাইম পিৰিয়ডটো এইটোৱে যেতিয়া ট্ৰান্সফাৰে তেওঁক অফাৰটো দিব উইদিন 1 yearৰ ভিতৰত তেওঁ সেই ইলেকশ্যন কৰিব লাগিব আৰু তেওঁ যি মানে ইণ্টেনশ্যনটো হয় সেই ট্ৰান্সফাৰৰজনক বা তেওঁ লিগেল ৰিপ্ৰেজেণ্টেটিভক সেই অ'নাৰজনে জনাব লাগিব আৰু সেই 1 yearৰ টাইমটো যদি শেষ হৈ যায় তেতিয়ালৈকে যদি অ'নাৰজনে তেওঁ ইণ্টেনশ্যনটো প্ৰকাশ কৰা নাই তেতিয়া সেই ট্ৰান্সফাৰৰজনে কি কৰিব তেওঁক পুনৰ ইলেকশ্যন কৰিবৰ কাৰণে মানে ৰিমাইণ্ডাৰ দি দিব আৰু এইখিনি সময়তো যদি অ'নাৰজনে কোনো ধৰণে নিজৰ ইণ্টেনশ্যন প্ৰকাশ নকৰে তেতিয়া সেই ট্ৰান্সফাৰৰজনে সেই অ'নাৰজনৰ ইণ্টেনশ্যন আছে বুলিয়ে ধৰি ল'ব চ' লাৰ্ণাৰ্ছ এইটোৱে আছিলে ডক্ট্ৰিন অফ ইলেকশ্যন চ' তোমালোকে ইয়াৰ লগত আৰু অলপ কেছ ল' এড কৰি পেলাই পৰীক্ষাত কুৱেশ্যনটো লিখিব পাৰিবা কেছ ল' অলপ তোমালোকে ষ্টাডি কৰিবা কাৰণ LLB যিবিলাক কুৱেশ্যন পেপাৰ আনচাৰ হয় তাত কেৱল কেছ লৈহে সম্পূৰ্ণ কৰে চ' তোমালোকে এটা হোমৱৰ্ক থাকিব এটা কিছুমান কেছ ল' তোমালোকে কিতাপৰ পৰা বাছি লৈ ইয়াৰ লগত এড কৰি দিবা চ' লাৰ্ণাৰ্ছ আজি ভিডিঅ'টো কেনেকুৱা পাইছে তোমালোকে জনাবা আৰু ভিডিঅ'টোৰ শেষত তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে জুৰিছ টেম্পলৰ সেই যিটো বেল আইকন হয় বেল আইকনটো প্ৰেছ কৰি দিবা যাতে সময়ে সময়ে তোমালোকে এই ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকৰ নটিফিকেশ্যন যাতে পাই থকা গতিকে আজি ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ